আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল এতিয়া কিন্তু আপোনালোকে ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া যিহেতু আগত প্ৰতি মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছিল, যিহেতু ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা দিয়া কথা আছিল, কিন্তু আপোনালোকে এতিয়া ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা কিন্তু নাপাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যিসকলৰ লিষ্টত নাম আহি গৈছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে, এতিয়া কিন্তু সকলো অৰুণোদয় আঁচনি হিতাধিকাৰী এই মাহৰ ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, এইবাৰ কিন্তু ৩৫ লাখ অৰুণোদয় আঁচনি লাভ কৰিব নতুন হিতাধিকাৰী। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলৰ একাউণ্টত কিন্তু পইচা সোমোৱাৰ কথা আছিল ১৭ ছেপ্টেম্বৰ। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব ১৭ তাৰিখে। এতিয়া আপোনালোকৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাব বা এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। যিহেতু আগত প্ৰতি মাহৰ ১০ তাৰিখ আহিলে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছিল ১২৫০ টকা, কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু ডেটটো সলনি কৰা হৈছে। যিহেতু আগত প্ৰতি মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছিল, যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন হৈছিল বা নতুনকৈ বহুত লোকে আবেদন কৰিছিল, এতিয়া কিন্তু এই মাহৰ ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা কথা আছিল একাউণ্টত, কিন্তু আজি ডেটটো সলনি কৰিলে। এতিয়া কিন্তু আপোনালোকে ১৪ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু ডেটটো সলনি কৰি ২৫ তাৰিখ দিয়া হ'ল। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাব ২৫ তাৰিখে। যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে, আজি যিহেতু ডেটটো সলনি হৈ গ'ল, এতিয়া কিন্তু আপোনালোকে ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাব ২৫ ছেপ্টেম্বৰ তাৰিখে। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, লিষ্টটো চাইছে, লিষ্টত নাম আহিছে, এতিয়া কিন্তু আপোনালোকে আৰু ৱেইট কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাব ২৫ ছেপ্টেম্বৰ। যিহেতু অহাকালি পইচা সোমোৱা কথা আছিল, সেইটো অহাকালি ১৭ ছেপ্টেম্বৰ, কিন্তু আপোনালোকৰ একাউণ্টত এতিয়া এই মাহৰ ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাব ২৫ ছেপ্টেম্বৰ। আজি যিটো সলনি কৰিলে, এতিয়া আপোনালোকে আৰু ৱেইট কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে, এতিয়া কিন্তু আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। আপোনালোকৰ একাউণ্টত পইচা সোমাব ২৫ ছেপ্টেম্বৰ তাৰিখে। আজি ডেটটো সলনি